এজ এ ৰেপ হলে ক'ব যে তাই এনেকুৱা ড্ৰেছ পিন্ধিছিলে ড্ৰেছৰ ক্ষেত্ৰতো পটককৈ কমেণ্ট এটা কৰি দিয়ে কিন্তু সেইগৰাকী ডক্তৰ মাজতে এগৰাকী শিক্ষয়িত্ৰী ধৰ্ষণ হৈছিলে তেওঁ ড্ৰেছ কি বেয়া আছিলে অন ডিউটিত যিগৰাকী নাৰী ধৰ্ষিতা হ'ল তেওঁ কি বেয়া কামত আছিলে গতিকে প্ৰত্যেকবাৰে নাৰীয়ে কিয় এই যে তোমাৰ 18-20টা ল'ৰাই এগৰাকী নাৰীক এনেকৈ হেঁচা মাৰি ধৰিলে সেই মানুহখিনি ক'ত আছিলে তেতিয়া তাতে কোনো ষ্টাফ নাছিলে আছিলে নাই বাৰু তেওঁতো কৰ্মৰত আছিলে আজি কোনোবা এগৰাকী সাংবাদিক ৰাতি 2টাতো আহিব পাৰে নহয় জানো কিন্তু কিমান ছেফ আজি আমাৰ অসমত বা ভাৰতবৰ্ষত এইখন ভাৰতবৰ্ষৰে আমি নাৰী বুলি ক'বলৈ কেতিয়াবা লাজ পাওঁ এগৰাকী মহিলাক কোনে ধৰ্ষণ কৰে এগৰাকী মহিলাক বেশ্যা আখ্যা দিয়া মই আগতেও কৈছোঁ আগৰ ইণ্টাৰভিউত সেই মহিলাগৰাকী বেশ্যা কোনে কৰিলে কি কাৰণত হ'বলগীয়া হ'ল আৰু এই যে শাৰীৰিক মানসিক নিৰ্যাতন সেইবোৰ সেই শাৰীৰিক কেৱল তোমাৰ সেই ধৰ্ষণ নহয় তোমাক যদি কোনোবাই মানসিকভাৱে অত্যাচাৰ কৰিছে সেইটো এটা ধৰ্ষণ আমাৰ ঘৰৰ পৰা নিজৰ ঘৰখনতে আমি ছেফ নহয় নিজৰ কৰ্মস্থলত আমি ছেফ নহয় ৰাস্তা দি আহোঁতে আমি ছেফ নহয় আমি ক'ত ছেফ হ'ম এগৰাকী মহিলা নোহোৱা হৈ গ'ল এগৰাকী নাৰী নোহোৱা হৈ গ'ল তেওঁ মানসিক বিকাৰগ্ৰস্ত হয় বা নহয় সেইটোলৈ আমি কিয় বাট চাব লাগে তাৰ মানে কি তেওঁ মেণ্টেলি সুস্থ নাছিলে কাৰণে সেই কাণ্ডটো কৰিলে সেইটো কাৰণে বাচি যাব এখন কনকলতাৰ দেশ মূলা গাভৰুৰ দেশ আমি স্বাধীন হৈছোঁ হা কেনেকৈ স্বাধীন হৈছোঁ আমি নিজৰ ঘৰতেই স্বাধীন হোৱা নাই এগৰাকী মহিলাই স্বাধীনভাৱে মুক্তভাৱে ঘূৰিব পাৰেনে অসমত বা ভাৰতবৰ্ষত নোৱাৰে পাৰিছে জানো নোৱাৰে তেতিয়াহ'লে আমি কিহৰ স্বাধীনতা উপভোগ কৰিছোঁ তুমিয়ে কাম কৰিবা তুমিয়ে আৰ্ণ কৰিবা কাইলৈ তুমিয়ে যদি এটা বিলাসী জীৱন যাপন কৰা তাতে কুৱেশ্যন মাৰ্ক আহিব যে ক'ত পালে কোনে দিলে আছে নিশ্চয় কাৰ লগত গৈছিলে ডাঙৰ ডাঙৰ মানুহৰ লগত ঘূৰা মেলা কৰে ৰাতি দেৰিকে আহে ৰাতি দেৰিকে অহাৰ মিনিংটো শেষ এজনী ছোৱালী যদি আধা ঘণ্টাত ৰেপ হৈ পেলাই ছোৱালীগৰাকীয়ে জীৱন শেষ কৰি দিব পাৰে গতিকে সেই ৰক্ত পিপাসুটোক আকৌ কেলে ৰখি দিব লাগে 4 বছৰ 5 বছৰলৈ যদি প্ৰশাসনে একো কৰিব নোৱাৰে ৰাইজলৈ গতাই দিব লাগে এনেকুৱা এটা ঘটনা ৰহাত সেই কথাটো মানে গম নাপালে ৰাইজে দেউতাক ককায়েক আৰু ভায়েকে মিলি পেলাই 3জনে মিলি মাই গড নমস্কাৰ মই সেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছোঁ মোৰ এগৰাকী খুব মৰমৰ বা আপোনালোক সকলোৱে চিনিয়ে পায় তেওঁৰ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই আগতে এটা ইণ্টাৰভিউ কৰিছোঁ আপোনালোক সকলোৰে চিনাকি সকলোৰে মৰমৰ ছ'চিয়েল ৱৰ্কাৰ বুলিয়ে কৈছোঁ আৰোহণ ফাউণ্ডেশ্যনৰ অ'নাৰ ডক্টৰ সীমা বৰা বা স্বাগতম জনাইছোঁ ধন্যবাদ সেমি মই আগতেও আহিছোঁ আৰু সেমি মে মাতিলে নহাকৈ থাকিবই নোৱাৰোঁ হয় আকৌ আজি পুনৰবাৰ তুমি কি টপিক ল'বা মই নাজানো তথাপিও সেমি মানে লগালগ সুধি দিয়ে ন মই কি সুধিবা নাজানো আৰু যি ওলাই ঠিক আছে একচুৱেলি বিৰাট ধুনীয়া লাগিছে একদম গৰ্জিয়াছ লাগিছে থেংক ইউ আমাৰ শাৰীখন শাৰীবিলাক আমাৰ দি পঠাই আচ্ছা সেইখন সঁচাকৈ মানে ইণ্টাৰভিউবিলাকত দেখা পাই থাকোঁ ন ড্ৰেছিং চেন্সটো বিৰাট ভাল থেংক ইউ অ'কে পিছে আপোনাক মই সুধিছোঁ নহ'লে বাই মোক কিয় নুসুধিলে আপোনাৰ কাপোৰযোৰ ন আগৰ ইণ্টাৰভিউটো চালে গম পাব সেই কাপোৰযোৰ অকণমান ইউনিক টাইপৰ আজিও মানে কাপোৰযোৰ এইযোৰ জাতীয় সাজ পোছাকেই হয় বিৰাট বেছি ধুনীয়া লাগিছে আপোনালোকে চাগে গম পাইছে স্ক্ৰীণত চাই আৰু কাপোৰযোৰত আপোনাক আৰু ফুটি উঠিছে মানুহগৰাকী কওকচোন কাপোৰযোৰৰ কাৰণে বেছি ধুনীয়া লাগিছে নে কিবা বেলেগ মইতো ক'ব নোৱাৰোঁ 2 মাহ 3 মাহৰ পৰা বেড ৰেষ্টত আছিলোঁ এতিয়া যদি তোমাৰ ভাল লাগিছে ইণ্টাৰনেট প্ৰব্লেম আৰু তোমাৰ এনজাইটি এনেকুৱা তো এতিয়া ৰিকভাৰ হৈ গ'ল কিন্তু 3 মাহ চাগে তোমালোকে ক'তো দেখাও নাই মই এনেকুৱা ইণ্টাৰভিউ কৰা নাই বা কোনো মিটিঙতো যাব পৰা নাছিল একদম কমপ্লিট বেড ৰেষ্টত আছিলোঁ এতিয়া যে তুমি ধুনীয়া লাগিছে বুলি কৈছা ধুনীয়া লাগিছে কাপোৰযোৰ নাজানো আৰু ভাল হৈছে কাপোৰযোৰ মোক বাৰ্থডেত গিফ্ট দিছিলে এজনী চিষ্টাৰে খুব মৰম কৰে ময়ূৰীয়ে ময়ূৰ আৰু মায়ে বনাই দিছিলে
এগৰাকী চিষ্টাৰ মায়েও মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে আৰু তাইতো মানে সেইদিনাখনো খুব ব্যস্ততাৰ মাজত স্কুলত পাতেতো আমাৰ আৰোহণ সংগীত কাননত আহি পেলাই বাৰ কাৰণে আহিবই আৰু বহুত ভাল লাগিছে মোকো লাগিব দিছে এইখন কি বুলি কয় ৰেপাৰ মোক দিছে এতিয়া মই গালি খাম 31st যেতিয়া মোৰ তাত আহিছিলে যে ৰেপাৰ আনিছিলে এখন ব্লেক কালাৰত পিন্ধাই পিন্ধিব লাগিব আৰু এখন ঠাণ্ডা দিনৰ চল এখন দিছিলে হোৱাইট কালাৰ বিৰাট ধুনীয়া তাই যেনেকুৱা ইউনিক বস্তু আৰু মানুহগৰাকী ন অন কেমেৰা বুলি নহয় সঁচাকৈ তেওঁ মানে মানুহক মৰম কৰিব জানে দেই আৰু তেখেতৰ মাতৃ যিগৰাকী মাতৃৰ গৰ্ভত তেওঁ জন্ম হৈছে সেই মাতৃগৰাকীৰ কাৰণে তেওঁ আজি ইমান আগবাঢ়ি যাব পাৰিছে আৰু মই এই চেনেলৰ পৰাই আকৌ মালে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেনেকুৱা এগৰাকী মাতৃ সকলোকে লাগে প্ৰত্যেকগৰাকী মাতৃ ভাল আমি বেয়া বুলি কোৱা নাই কিন্তু আমাক মেণ্টেল ছাপৰ্ট তাইক মৰেল ছাপৰ্ট দিবৰ কাৰণে তাইৰ কাষত আৰু সদায় তাই কেনেকৈ কথা পাতিব লাগে কাকো খঙেৰে কথা ক'ব নালাগে সেই গোটেইখিনি শিকাই যায় আৰু তাইও ধুনীয়াকৈ শিকি গৈ আছে আৰু মই মাজতে আৰু এটা ইণ্টাৰভিউ মৰিবাৰ তেতিয়াও মানে কৈছে চেৰিমৰ তাত যাবা ন ড্ৰেছযোৰ এনেকৈ পিন্ধি যাবা তাই যিহেতু চাদৰ মেখেলা পিন্ধে আৰু এইটো কথা নকবি দেই এইটো কবি মানে ইমান ভাল লাগে মানুহ প্ৰত্যেকটোতে তাই প্ৰত্যেকটো গানতে হওক অনুষ্ঠানতে হওক মাকে ড্ৰেছ চিলেক্ট কৰি দিয়ে অ'কে সেইকাৰণে ভাল চ' আণ্টি আপোনাৰ কথা আজিকালি মোৰ ইণ্টাৰভিউত চলিয়ে থাকে ভবা নাছিলোঁ দেই এইটো কণ্টিনিউ হৈছে সেইদিনাখনে আহিছে সেইটো ওলাইছে আকৌ তুমিতো বেলেগ বুলি ভাবিছিলা স্পেচিয়েল কিবা ভাবিছানে জীৱনৰ কথা নাই এনেকে থাকিব সদায় এনেকে থাকিও ভাল লাগে সমাজৰ হকে কাম কৰি তোমালোকে মাতিছা দৌৰি আহিব পাৰিছে এনেকে থাকি ভাল লাগে তথাপিতো ঠিক আছে অ'কে যি নহওক বাৰু এতিয়া বা মই আপুনি ক'লে যে কিয় মাতিছা তুমি কি সোধা মই নাজানো এতিয়া যদি আমি চাওঁ আমাৰ চাৰিওফালটো আমি সুৰক্ষিত নহয় এইকাৰণে কৈছোঁ প্ৰত্যেক দিনাই ধৰ্ষণ হৈয়ে থাকে প্ৰত্যেক দিনাই ঘণ্টাত কিমান হয় কোনো ঠিকনা নাই কিন্তু আমি যেতিয়া এটা মিডিয়াত পাওঁ বহুত ডাঙৰ চৰ্চা হৈছে সেইটোতহে আমি মানে চবে চকু দিওঁ বোলে এতিয়া যেনেকৈ কলিকতাৰ এইটো হৈ গৈছে এগৰাকী ডক্টৰৰ লগত চ' আপুনি কি ক'ব এই ক্ষেত্ৰত আমি আজি সেইটো বিষয়তে কথা পাতিম সেই সীতা দ্ৰৌপদীৰ যুগৰে পৰা নাৰী ধৰ্ষিতা নিৰ্যাতিতা হৈয়ে আছে সেই তেতিয়াৰ পৰা অতীজৰে পৰা যি হৈ আছে এতিয়াও তাৰ একো সলনি হোৱা নাই এতিয়া যদি মই মহিলাৰ ওপৰত বেছিকৈ ক'বলৈ যাওঁ কিছুৱে আক্ষেপ কৰিব নহয় জানো যে আমি কেৱল মহিলাকহে ছাপৰ্ট কৰোঁ পুৰুষক নকৰোঁ কিয় নকৰোঁ সেই পুৰুষজন ক'ৰ পৰা জন্ম হয় এগৰাকী মহিলাৰ গৰ্ভৰ পৰাই নহয় জানো আৰু সেই মহিলাগৰাকীক আমিও ডাঙৰ হৈ পেলাই আমিও বিচাৰোঁ বা তুমিয়ে এতিয়া তোমাৰ লগত কেমেৰাত যোন আছে তেখেত এজন ল'ৰা ঘৰত তোমাৰ দাদা আছে দেউতা আছে নহয় জানো গতিকে এজন পুৰুষে আমি বিচাৰোঁ বা আমাৰ আৰোহণৰ উদ্দেশ্যটো কি জানা ইজনে আনজনক হাতত হাত ধৰি আগবঢ়াই লৈ যোৱা আমি বিচাৰোঁ আমাৰ যি কৰ্মখিনিক তেওঁলোকে ছাপৰ্ট কৰি পেলাই সেইখিনি যে আমি প্ৰত্যেক দিনাই আমি এইটো কৰিব নালাগে আমি সেইটো কৰিব নালাগে কেৱল ছোৱালীৰ ক্ষেত্ৰতহে কিয় ড্ৰেছৰ এজ এ ৰেপ হ'লেই ক'ব যে তাই এনেকুৱা ড্ৰেছ পিন্ধিছিলে ড্ৰেছৰ ক্ষেত্ৰতো পটককৈ কমেণ্ট এটা কৰি দিয়ে কিন্তু সেইগৰাকী ডক্টৰ মাজতে এগৰাকী শিক্ষয়িত্ৰীৰ ধৰ্ষণ হৈছিলে তেওঁৰ ড্ৰেছ কি বেয়া আছিলে অন ডিউটিত যিগৰাকী নাৰী ধৰ্ষিতা হ'ল তেওঁ কি বেয়া কামত আছিলে গতিকে প্ৰত্যেকবাৰে নাৰীয়ে কিয় এই যে তোমাৰ 18-20টা ল'ৰাই এগৰাকী নাৰীক এনেকৈ হেঁচা মাৰি ধৰিলে সেই মানুহখিনি ক'ত আছিলে তেতিয়া তাতে কোনো ষ্টাফ নাছিলে নাই বাৰু তেওঁতো কৰ্মৰত আছিলে আজি কোনোবা এগৰাকী সাংবাদিক ৰাতি 2টাতো আহিব পাৰে নহয় জানো কিন্তু কিমান ছেফ আজি আমাৰ অসমত বা ভাৰতবৰ্ষত এইখন ভাৰতবৰ্ষৰে আমি নাৰী বুলি ক'বলৈ কেতিয়াবা লাজ পাওঁ যোৱাকালি মই গোটেই ৰাতি শুব পৰা নাই অলপো শুব পৰা নাই ৰাতিপুৱা 5টা বজালৈকে শুব পৰা নাই কেৱল মানে তুমি ফেচবুক চাব নোৱাৰা টিভি চাব নোৱাৰা আৰু এনি টাইম সেই ছোৱালীগৰাকী মুখখনকে আহি আছে ময়ো এগৰাকী নাৰী তুমিও এগৰাকী নাৰী নহয় জানো কেনেকৈ কৰিব পাৰে এই পাশৱিক ঘটনাবোৰ আৰু কিয় নৱপ্ৰজন্ম ইমান বেয়াৰ ফালে ঢাল খাইছে কিয় জনতাৰ প্ৰতি ইমান আসক্ত
কাকো এৰি নাযায় এইখন আমাৰ ভাৰতবৰ্ষতে নিৰ্ভয়া কাণ্ড তোমালোকে জানা নিৰ্ভয়া কাণ্ডত কত কি হ'ল সোমালীৰ ঘটনা জানা এই মাজতে তুমি মই আমি কোনো হাৰি নাযাম এনেকুৱা হলে আমি যদি প্ৰটেষ্ট কৰিব নোৱাৰো নিৰ্ভয়া ঘটনা হওক সোমালীৰ ঘটনা হওক মৌমিতাৰ ঘটনাই হওক 4 বছৰীয়া ছোৱালী 100 বছৰীয়া 75 বছৰীয়া বৃদ্ধা কোনো হাৰি নাযায় কি কাৰণত আৰু মই এইখিনিতে মই এটা কথা কওঁ এতিয়া হয়তো আপুনিও একমত হ'ব এতিয়া কোনোবাই এগৰাকী ছোৱালীয়ে ধৰক কোনোবাই ট্ৰাই কৰিছে চ' সেই ছোৱালীজনী যদি আজি আহি ছ'চিয়েল মিডিয়াত কৈ যে মোৰ লগত এইটো কৰিছে মোক কৰিব চেষ্টা কৰিছে তেতিয়া মানুহে কি কমেণ্ট কৰে তাই দুখ আছিলে মহিলাগৰাকীৰ গাত দুখ নাথাকিলে এনেকুৱা হ'ব নাই চান্স দিছিলে এনেকুৱাই হয় এইখন সমাজ আৰু এইখন সমাজৰে আমি নাৰী এইখন সমাজৰে আমি মাতৃ এইখন সমাজৰে আমি ভগ্নী যিখন সমাজত এইটো তোমাৰ দুৰ্গা পূজা আহি আছে প্ৰত্যেকবাৰে চাবা পূজাৰ আগমুহূৰ্তত এনেকুৱা এটা ঘটনা ঘটে আমাক দেৱী তুল্য বুলি কয় নে নকয় আৰু এইখন ভাৰতবৰ্ষতে এইখন অসমতে দেৱীক এনেকৈ নিৰ্যাতন কৰা হয় এই যে তুমি ক'লা কেৱল সেই অলপ আগতে যে মই ক'লো কাপোৰৰ কথা নহয় জানো এগৰাকী মহিলাক কোনে ধৰ্ষণ কৰে এগৰাকী মহিলাক বেশ্যা আখ্যা দিয়া মই আগতেও কৈছো আগৰ ইণ্টাৰভিউত সেই মহিলাগৰাকী বেশ্যা কোনে কৰিলে কি কাৰণত হ'বলগীয়া হ'ল আৰু এই যে শাৰীৰিক মানসিক নিৰ্যাতন সেইবোৰ সেই শাৰীৰিক কেৱল তোমাৰ সেই ধৰ্ষণ নহয় তোমাক যদি কোনোবাই মানসিকভাৱে অত্যাচাৰ কৰিছে সেইটো এটা ধৰ্ষণ আমাৰ ঘৰৰ পৰা নিজৰ ঘৰখনতে আমি ছেফ নহয় নিজৰ কৰ্মস্থলত আমি ছেফ নহয় ৰাস্তা দি আহোঁতে আমি ছেফ নহয় আমি ক'ত ছেফ হ'ম নহয় জানো নাৰী হত্যা কিবা এটা আছেনে আমি নাৰীৰ বিষয়ে ক'বলৈ গ'লে কাইলৈ কোনোবাই চিঞৰিব নহয় জানো ইমান চিঞৰি টেটু ফালি হয় আজি আমি টেটু ফালিবলৈ বাধ্য তুমিয়ে মই টেটু নাফালিলেতো কোনেও নাফালে আজি এই ঘটনাবোৰ সোমালী ঘটনাও তেনেকৈ খাম কাটিলে নিৰ্ভয়া ঘটনাও তেনেকৈ খাম কাটিলে আমিতো এইটোৱে বিচাৰোঁ যে দোষীয়ে শাস্তি পাব লাগে ফাঁচি হ'ব লাগে কিন্তু এতিয়াও নিউজত বাৰে বাৰে দেখুৱাই আছে যে যিজন ৰেপিষ্টজনৰ তেওঁ বাৰু মানসিক বিকাৰগ্ৰস্ত নেকি এগৰাকী মহিলা নোহোৱা হৈ গ'ল এগৰাকী নাৰী নোহোৱা হৈ গ'ল তেওঁ মানসিক বিকাৰগ্ৰস্ত হয় বা নহয় সেইটোলৈ আমি কিয় বাট চাব লাগে তাৰ মানে কি তেওঁ মেণ্টেলি সুস্থ নাছিলে কাৰণে সেই কাণ্ডটো কৰিলে সেইটো কাৰণে বাচি যাব আৰু তাতে এজনহে আছিলে নেকি সেই 20 জন কেনেকৈ আহিলে তাতে কোনো এখন হস্পিটেলত কোনো নাথাকে নেকি চিকিউৰিটি নাথাকে তাতে ডক্টৰছ নাছিলে ইঞ্চুৰেঞ্চ নাছিলে আৰু আগতেও মই তোমাক কৈছিলোঁ এবাৰ যে নাৰীয়ে নাৰীৰ শত্ৰু সেইটোৱে আজিকালি এগৰাকী নাৰী তুমি যদি দেখনীয় এই কথাটো মই তোমাক আগতে এবাৰ কৈছিলোঁ আগৰ ইণ্টাৰভিউত হৰিণাৰ মাংসই বৈৰী হৰিণাৰ মাংস আৰু মহিলাগৰাকী যদি ধুনীয়া হয় তেতিয়া তাৰমানে কিছুমান এছাম এতিয়া এনেকুৱা হৈ গৈছে এটেক কৰিব কেতিয়া এটেক কৰিব কেনেকৈ এটেক কৰিব তোমাক স্পাই কৰি থাকিব গম পাইছেনে সাধাৰণ কিবা এটা তুমি ধৰা প্ৰটেষ্ট কৰিলা কি অলপ আগতে যে তুমি সুধিলা বা নাৰীগৰাকীক এইটো বেয়া বুলি কোৱা হয় আজি ধৰা তোমাক কোনোবাই বেয়া কথা এটা কৈছে তুমি তেওঁক একচৰ মাৰি দিলা কাইলৈ সেই পুৰুষজনে তোমাক বজাৰত নিলাম কৰি দিব যে এই মহিলাগৰাকী চৰিত্ৰ ভাল নহয় কিন্তু সদায় মহিলাগৰাকীৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠোৱাৰ আগত তেওঁলোকে কিয় নাভাবে সেই মহিলাগৰাকী যে জন্ম দিছে তেওঁ ছোৱালীৰ লগত যদি কাইলৈ সেই ঘটনাটো হয় তেতিয়া কি হ'ব ময়ো ভুক্তভোগী ময়ো পাই আহিছোঁ সেইকাৰণে মই ক'ব পাৰোঁ কথাবোৰ এইকাৰণে কোনোবাই যদি কয় তোমাক ইণ্টাৰভিউটো কয় কোনোবাই যদি কমেণ্টো কৰে যে টেটু ফালি কেৱল নাৰী হত্যা দেখুৱাবলৈ আহে ময়ো ভয় নকৰোঁ কাকো কাৰণ তুমি মই প্ৰটেষ্ট নকৰিলে কোনে কৰিব আৰু এইটো কথাই মই আকৌ কৈছোঁ আগতেও কৈছিলোঁ আজি আকৌ কৈছোঁ বাই যিটো কথা ক'লে যে আমি মহিলাৰ শত্ৰু কিন্তু নাৰীয়ে নাৰীৰ শত্ৰু আজি এনেকুৱা ধৰণৰ ৰেপ কেছ বহুত হৈ আছে আৰু হৈ থাকিব যদিহে আমাৰ নাৰীসকলৰ মাজত একতা নাথাকে আজিৰ তাৰিখত কলিকতাৰ যিটো কাণ্ড হৈছে ইমান ডাঙৰ এটা গোটেই ভাৰতবৰ্ষ জোকাৰি গৈছে তাতো কিন্তু বহুত নাৰী আছে এই হ'ব আৰু হৈছে আৰু কি ডাঙৰ কথা সেইটোৱে গতিকে
সেই তাকে কৈছো যে তেওঁৰ ঘৰত যদি সেইটো হলহেঁতেন, তেওঁ ছোৱালীগৰাকীৰ লগত যদি হলহেঁতেন, তেওঁ ভনীগৰাকীৰ লগত যদি হলহেঁতেন, বা তেওঁ যদি নিজৰ লগত হলহেঁতেন, চোৱা চেমি আজি তেওঁৰ লগত হৈছে, কাইলৈ তোমাৰ মোৰ লগত নহ'ব বুলি কি গেৰাণ্টি আছে? কোনে গেৰাণ্টি ল'ব পাৰে? আমাৰ জীৱনৰ একো গেৰাণ্টি নাই। আমি ওলাই যাওঁতে তোমাক কোনে, আজি ধৰা তুমি কাম কৰি আছা, সোনকালে গ্ৰ' কৰিছা, তুমি ভাবিছা নেকি তোমাৰ সমালোচক নাই, তোমাক সকলোৱে ভাল পাব? কেতিয়াও হ'ব নোৱাৰে। তোমাৰ লগত থাকিব, তোমাৰ বন্ধু হৈ থাকিব, কিন্তু সেইবোৰে তোমাৰ ঘৰ শত্ৰু, আৰু তুমি আগবাঢ়ি যোৱাত তোমাৰ নাৰীয়ে শত্ৰু হ'ব, বেলেগ নালাগে। আৰু তোমাৰ ঘৰখনকো ক'ব, আজি ঘৰখনে যদি তোমাক ছাপোৰ্ট কৰিছে খুব ভাল কথা, আৰু তাৰ মাজতো বহু নানানটা কথা, ফাৰ্ষ্ট কথা ওলাব মানুহগৰাকীৰ কেৰেক্টাৰ। তুমি যেতিয়া অকলশৰে কাম কৰিবা ন, অকলশৰে কাম কৰাৰ লগে লগে মানুহগৰাকীৰ কেৰেক্টাৰ। এতিয়া কেইদিনমানৰ পিছত শুনিবা তুমি যে তাই বাৰু কাৰোবাৰ লগত কিবা লিংক আছিলে নেকি, কিবা এটা থাকিব লাগিব, নহ'লে ৰেপ নকৰে, নহয় জানো? যে যি ধৰণে ৰেপ কৰিছে সেই কাইলৈ পৰিলে তেনেকেই ক'ব। মানে নিউজটো ঠাণ্ডা কৰিব লাগে, কিহৰ কাৰণে ঠাণ্ডা কৰিব লাগে? ঠাণ্ডা নকৰি সেই মানুহজনক আনি বিকাৰগ্ৰস্ত নহ'লে সেই কাম কৰিব পাৰে নেকি? লগালগ ফাঁচি দিয়ক। আজি তেওঁলোকৰ ঘৰখনে ন্যায় পাওঁতে তোমাৰ বছৰ লাগিব, আৰু ইফালে কোৰ্টত লোকে পইচা পেলাই থাকিব, কাইলৈ ওলাই আহিব। সেইখনেই আমাৰ দেশ, সেইখন, আৰু সেইটো চলিয়ে আছে। মানে আজি নিউজত পুৰা আমি চবে চাই আছো, একদম চাৰিওফালে একদম ন্যায়ৰ বিৰুদ্ধে যুঁজি আছে চবে, ন্যায় লাগে অন্যায়ৰ বিৰুদ্ধে যুঁজি আছে। তাৰপিছত কি হ'ব, দুদিন পিছত বেলেগ এটা নিউজ উলিয়াব, চব ঠাণ্ডা, পাহৰি গ'ল। সেই যে আমি পাহৰি যাওঁ, আচলতে আমাৰ মাজত একতা থাকিব লাগিব। আমি মহিলাৰ শত্ৰু নহয়, এগৰাকী সিগৰাকী বাই ভনী হ'ব লাগিব, কথাবোৰ শ্বেয়াৰ কৰিব লাগিব, আৰু এই সামাজিক ব্যাধিবোৰ আঁতৰাবলৈ আমি এৱাৰনেছ কেম্প কৰিব লাগে। আৰু আমি কৰোঁ বহু ঠাইত, কিন্তু যিসকল বিকাৰগ্ৰস্ত বুলি নকওঁ, এওঁলোক হ'ল পাখণ্ড হৈ জন্ম লৈছে, পাখণ্ডৰ কামেই কৰিব। গতিকে আমি নিজেই নিজক সবল কৰিব লাগিব। মই প্ৰত্যেকটো স্পীচতে কওঁ যে মই মহিলা, আমাক কোনে সবল কৰিব? আমি নিজেই নিজক সবল কৰিব লাগিব। আমি যদি নিজেই নিজক সবল কৰিব নোৱাৰো, তেন্তে তুমি ভাবিছা কোনোবাই আমাক কাইলৈ সবল কৰি ৰাখিব? কেতিয়াও নহয়। তুমি 4 খোজ আগবাঢ়ি যাবা, তোমাক আৰু 2 খোজ পিছুৱাই আহিবলৈ এনেকুৱাকে তোমাক ডিপ্ৰেশ্যনত পেলাই দিব, এনেকুৱা কিছুমান কথা ক'ব। কোনোবা এগৰাকী যদি অকণমান দুৰ্বল ইম'চনেল মানুহ, বেক হৈ আহিব লাগে। তেনেকুৱা আমি বহুত ভুক্তভোগী, বা আন মহিলাৰ ক্ষেত্ৰতো দেখিছোঁ, মই মোৰ ক্ষেত্ৰতো, মই ইয়াৰ আগৰ ইণ্টাৰভিউটো তোমাক কৈছিলোঁ। গতিকে মই এটাই সকলোকে ক'ম, প্ৰত্যেকগৰাকী মহিলাক ক'ম, মহিলা বুলি কোৱা নাই, মহিলা পুৰুষ সকলোকে কওঁ, আমাৰ প্ৰত্যেকৰে ঘৰত মহিলা আছে। প্ৰথম কথা, মাতৃ গৰ্ভৰ পৰাই আমি জন্মগ্ৰহণ কৰোঁ। গতিকে এনেকুৱা ধৰণৰ ৰেপবোৰ যাতে নহয়, তাৰ কাৰণে সকলো ওলাই আহিব লাগে, প্ৰটেষ্ট কৰিব লাগে। আজি কলিকতাত হৈছে, মমতাৰ দেশত হৈছে বুলি তেনেকুৱা কথা নহয়। আজি চোৱা, নিৰ্ভয়া কাণ্ড হওক, সোমালীৰ কাণ্ড হওক, এই কথা গম পাইছে, মমিতাৰ কথা ৰাইজে গম পাইছে, কিন্তু এনেকে গম নোপোৱাকে প্ৰত্যেক দিনাই হাজাৰ ৰেপ হয়। আৰু এনেকুৱাও মানুহ আছে, আজি ধৰা মোৰে ছোৱালীজনী ৰেপ হৈছে, কিন্তু সমাজৰ ভয়ত, উদাহৰণস্বৰূপে কৈছোঁ, আৰু সমাজৰ ভয়ত মই লুকুৱাই ৰাখোঁ। আছে, কিন্তু বহুত আছে, তেওঁ লুকুৱাই ৰাখে, কিন্তু সেই মানসিক অশান্তিত ভুগি থাকে। এগৰাকী মহিলা, খুব ধুনীয়া ছোৱালী এজনী আছিলে, সদায় ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব যায়। যাওঁতে এনেকৈ ল'ৰাকেইটামানে খুব জোকাওঁতে তাইও একদম স্পষ্টবাদী ল'ৰাজনক চৰ এটা মাৰি দিলে। তাৰ পিছতো সেইটো গেং ৰেপ আছিলে, এনেকুৱাই 7জনে মিলি কৰিছিলে, আৰু ছোৱালীজনী এতিয়াও বিচনাত থাকে, পেৰালাইচিছ। গতিকে এনেকুৱা ঘটনা প্ৰত্যেক দিনাই ঘটে। এই আমাৰ সমাজ, প্ৰশাসন, শাসকসকল সকলো ঠাণ্ডা। আজি এইটো গৰম খবৰ হৈ আছে ন, এসপ্তাহৰ পিছত তল পৰি পেলাই ৰাজনীতিৰ খবৰ এটা হৈ যাব। আৰু আমি যিহেতুকে সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত, বহুত কথা ভিতৰুৱা কথা গম পাইছোঁ, পিছত ক'ম বাৰু, যে সেইখিনিত কি কৰা হৈছে, য'ত ধৰ্ষণ কৰা হৈছিলে সেই জেগাখিনিত মানে
তোমাৰ একো উইটনেছ নোহোৱা কৰি দিবৰ কাৰণে তাতে কি বনোৱা হৈছে এতিয়া এইখন অসমৰে আমি জীয়ৰী বোৱাৰী নহয় জানো এখন কনকলতাৰ দেশ মূলা গাভৰুৰ দেশ আমি স্বাধীন হৈছো হা কেনেকৈ স্বাধীন হৈছো আমি নিজৰ ঘৰতেই স্বাধীন হোৱা নাই এগৰাকী মহিলাই স্বাধীনভাৱে মুক্তভাৱে ঘূৰিব পাৰেনে অসমত বা ভাৰতবৰ্ষত নোৱাৰে পাৰিছে জানো নোৱাৰে তেতিয়াহ'লে আমি কিহৰ স্বাধীনতা উপভোগ কৰিছোঁ কিহৰ স্বাধীনতা আমি চেলিব্ৰেট কৰিছোঁ হয় নহয় আৰু আপুনি এগৰাকী বিজনেছ ওমেন মই এগৰাকী কাম কৰি আছোঁ আমি অকলে যুঁজি আছোঁ মই মোৰ পাষ্ট লাইফত বহুত যুঁজি আজি এইখিনি পজিশ্যন পাইছোঁ আপুনি আপোনাৰ লাইফত কিমান এটা মানে বেয়া অধ্যায় পাৰ কৰি আহিছে অসমৰ ৰাইজে ইতিমধ্যে জানে কিন্তু মই আকৌ এটা কথা সুধিম আপুনি আৰম্ভণিতে ক'লে যে মই কেইদিনমান এনজাইটি প্ৰব্লেম হৈ গৈছিলে এইটো ডেফিনেটলি মেণ্টেল টৰ্চাৰে হ'ব সেই একেই বস্তুবোৰেই হৈ থাকে কথাটো বুজি পাইছে চ' আজিৰ তাৰিখতো আপুনি সেই বস্তুটোৰ পৰা ওলাই আহিব পাৰে কিমান ছাকচেছফুল হৈ গ'ল আপুনি এইটো এটা ট্ৰমা থাকে জানানে কাউন্সেলিং যেতিয়া কৰা হয় আমিও কাউন্সেলিং কৰোঁ এতিয়া তুমি এক্সেছ বাৰ কৰা তুমিও আনকে কাউন্সেলিং কৰিব পৰা হৈছা কিন্তু তুমি যেতিয়া এটা ট্ৰমাৰ পৰা পাৰ হোৱা ন সেই ট্ৰমাটো তোমাৰ ক'ৰবাত থাকি যায় সেইটো যে তুমি ধৰা কাম কৰি আছা কৰ্মব্যস্ততাত তুমি সকলো পাহৰি গৈছা যেতিয়া সেই একেখিনি আকৌ ৰিকল হ'ব ন তেতিয়া তুমি শান্তিত থাকিব নোৱাৰা আৰু আগৰ ইণ্টাৰভিউটোত ন বা অকণমান হেল্ডি আছিলে বাট এইবাৰ মানে বা বহুতখিনি ক্ষীণালে মই কৈছোঁ বা ৱেইট লছ কৰিলে কৈছে নহয় বেমাৰ হৈ মানে পৰি আছিলোঁ বুলি ক'লে এই কথাটো গমেই পালে চ' মই সেইটোৱে ভাবিছোঁ দেই আজি তাৰিখতো যদি আপুনি মই ওলাব পৰা নাই কি কৰিম তেতিয়াহ'লে ইমান যে কাম কৰিছে দিনত আপুনি যে মানুহৰ হকে ইমান কাম কৰি আছে ইমান ভাল ভাল মানুহক নতুন নতুন জীৱন দি আছে তাৰপিছতো আপোনাৰ লগতে যদি এনেকুৱা হয় বা মোৰ লগত যদি হয় বেলেগৰ লগত কি নহ'ব কিয় নহ'ব সেইকাৰণে আমি মাত মাতিব লাগিব সেইকাৰণে আমি ওলাই আহিব লাগিব কোনোবাই মাতা নাই চোৱা মই আগতেও কৈছোঁ আমি আনক আশা কৰি নাথাকোঁ আজি তুমি আহিবা মই কাইলৈ ওলাই আহিম আৰু আন এগৰাকী ওলাই আহিব এনেকৈ এগৰাকী সিগৰাকী ওলাই আহিলেহে সমাজখন আগবাঢ়ি যাব আমাৰ এই সমাজৰ পৰা যিবোৰ তোমাৰ অন্যায় অত্যাচাৰ শেষ নহয় কিন্তু আমি তাৰে 20% হ'লেও 20% হ'লেওতো কিবা এটা আমাৰ দ্বাৰা যদি কোনোবা এজনৰ জীৱন এটা উদ্ধাৰ হয় নহয় জানো তাতকৈ আৰু কি লাগে আমাৰ এনেকৈ আমি ধৰা কাউন্সিল বহুত ছোৱালীয়ে মইতো প্ৰথম তোমাক কৈছিল নে আগতে ইণ্টাৰভিউত নাজানো স্কুলত টিচাৰ আছিলোঁ 9ত পঢ়া এগৰাকী ছোৱালী মই এতিয়া ক্লাছ টিচাৰ তাই মানে মোক বিৰাটেই ভাল পায় ক্লাছ 9 আৰু 10 একেলগে ক্লাছ টিচাৰ আছিলোঁ মই তাই মানে হেৰি নাই মাক নাই দেউতাক থকা আৰু দেউতাকে ধৰা বিজনেছ কৰে আৰু আজিকালি বহুততো জানে ড্ৰিংকছ কৰি দেউতাকেও ছোৱালীৰ ওপৰত টৰ্চাৰ চলায় এইটো একো ডাঙৰ কথা নহয় নিজৰ দেউতাকে ধৰ্ষণ কৰে আৰু বেলেগৰ কথা কি ক'ম আৰু নিজৰ ককায়েকে ধৰ্ষণ কৰে নহয় জানো সেইকাৰণে কৈছোঁ আমাৰ ঘৰখনেই ছেফ নহয় আমি য'ত কাম কৰোঁ কৰ্মস্থলী ছেফ নহয় দেন তুমি মই ক'ৰ পৰা ছেফ হ'ম তাই তাৰমানে খুব কান্দি আছিলে জানা এজন বৌক সুধিলোঁ কি হৈছে তোমাৰ মেম মই আপোনাকে মাৰ নিচিনা ভাবোঁ তেওঁলোকে চব কথা শ্বেয়াৰ কৰে আৰু এজন আমাৰ মেথছৰ টিচাৰ আছিলে মেথছৰ টিচাৰজনে টিউশ্যন কৰিব যায় ঘৰত টিউশ্যন কৰি পেলাই মানে বেয়া ইংগিত হাতেদি বেক ছাইডত ধৰিব ভৰিৰে কিবা কৰিব তাৰপিছত এদিন একদম ধৰ্ষণ কৰিবলৈ খুব তাইক জোৰছে ধৰিলে তাইও তাক ঠেলা মাৰি পেলাই এক্সৰ মাৰি দিলে কোনেও ক'ব নোৱাৰে মেম নক'ব মোৰ দেউতাই মোক ঘৰৰ পৰা উলিয়াই দিব কিন্তু মই পিছত আমাৰ প্ৰিন্সিপালক কৈ পেলাই তেওঁক চাকৰিৰ পৰা উলিয়ালোঁ সেইকাৰণে মোৰো শত্ৰু বহুত আছে স্পষ্টবাদী যেতিয়া তুমি হ'বা তোমাৰ শত্ৰুৰ অভাৱ নাই আৰু মানুহ যেতিয়া ছোৱালী মানুহ এগৰাকী যেতিয়া বেছি আগবাঢ়ি যায় তেতিয়াও কিন্তু শত্ৰুৰ অভাৱ নাই তুমি চাই থাকা দুপে যিমান আগবাঢ়ি যাবা সিমানেই তোমাৰ শত্ৰু দেখিবলৈ তুমি তোমাৰ যদি দুটা বস্তু হয় তুমি দেখিবলৈ বগা ছালৰ অধিকাৰী দেখিবলৈ ধুনীয়া লগতে তুমি কাম কৰিব পাৰিছা তুমি কাম কৰিছা কিন্তু দেই তুমি কাম কৰিছা তুমি আৰ্ণ কৰিছা বেলেগ মানুহে তোমাক হাঁহিবলৈহে আছে তুমিয়ে কাম কৰিবা তুমিয়ে আৰ্ণ কৰিবা কাইলৈ তুমি যদি এটা বিলাসী জীৱন যাপন কৰা তাতে কুৱেশ্যন মাৰ্ক আহিব যে ক'ত পালে কোনে দিলে আছে নিশ্চয় কাৰ লগত গৈছিলে ডাঙৰ ডাঙৰ মানুহৰ লগত ঘূৰা মেলা কৰে ৰাতি দেৰিকে আহে ৰাতি দেৰিকে অহাৰ মিনিংটো শেষ নহয় জানো মানে মানুহৰ এই চিন্তাবিলাক সলনি হ'ব কেতিয়া এই যে কয় যে
পুৰুষৰ সমানে সমানে নাৰী আগবাঢ়ি গৈছে হয় আগবাঢ়ি গৈছে কিন্তু মাজত ৰখাই তাতে চেপা আছে তাতে নিদিয়ে খুলিব নিদিয়ে এতিয়াও নিদিয়ে কয় যে মই মোৰ ঘৰৰ ছোৱালীজনী আগবাঢ়িব দিছোঁ বা মই মোৰ ৱাইফক আগবাঢ়িব দিছোঁ কিন্তু কিমান মুক্তভাৱে দিছে আজি ৰাজনীতিক পথাৰখনতে চাওক এগৰাকী মহিলা যদি আগবাঢ়ি গৈছে যেনেকৈ এনেও সেইটো ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিবই জোনমণি ক্ষেত্ৰতে চোৱা ধৰ্ষণেইতো মানুহ এগৰাকী নোহোৱা কৰি দিছে আৰু কি লাগে আজি তুমি আৰু কোন আগবাঢ়ি যোৱা মোক দম দিছিলে তোমাক কৈছিলে আপুনি তোক চাই লওঁ আলফা দি উৰাই দিব গম পাইছা এসপ্তাহৰ ভিতৰত মোক উৰাই দিব কৈছোঁ ঠিক আছে কৰক আপুনি যি কৰে গতিকে এইখন সমাজৰে আমি জীয়ৰী আৰু এনেকৈ বহুতে আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈ আছে প্ৰত্যেক দিনাই একোগৰাকী মমিতা সোমালী নিৰ্ভয়া আৰু আছে সেই দেউতাকজন আজি ধৰা মমিতাৰ দেউতাকজন নিউজত আমি দেখি আছোঁ তেখেতে কি কৈছে জানা তেওঁ আমাৰ মিডিয়াই সুধিছে যে আপুনি বাৰু কি ক'ব আপোনাৰ ছোৱালীজনীৰ লগত এনেকুৱা হৈছে গতিকে আপুনি কি ক'ব মই মোৰ এজনী ছোৱালী হেৰুৱাইছোঁ কিন্তু মোৰ কাৰণে গোটেইগৰাকী ছোৱালী ওলাই আহিছে এই যে প্ৰতিবাদ কৰিছে প্ৰতিবাদতেই তেওঁ শান্তি লভিছে কি কৰিব কিমান মানে কষ্ট বুকুত বান্ধি লৈ তেওঁক এই কথাষাৰ কৈছে ন আৰু ভিডিঅ'জবিলাক বা ফটোবোৰ দেখিছানে আমাৰ এটা কোমল শৰীৰত 18-20 জন মানুহে পশুৰ দৰে জঁপিয়াই পৰিব সহ্য কৰিব পাৰি জানো মানৱীয়তা গুণবোলা অকমানো নাছিল নে তেওঁলোকৰ নাছিলে মানৱ বুলি যে কয় মানৱৰ বহুত গুণ থাকে মানুহক মানে জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় হয়নে ক'ব ওলাইছিলে তোমাৰ আজি ফোন এটা আহিছে কিবা কথাই আৰু তুমি আজিকালি নোলোৱা কিয় নোলোৱা অমুক তমুক কিবা কথা এটা আৰু আমি জীৱশ্ৰেষ্ঠ মানুহ আমি এনেকে থকাটো ভাল কথা ন কৈছোঁ আমি জীৱশ্ৰেষ্ঠ মানুহ সেইকাৰণে এইবোৰ আমাৰ লগতে হয় আমি জীৱশ্ৰেষ্ঠ মানুহৰ ৰূপত পশু বা পশুতুল্য মানুহ এতিয়া এছামৰ কাৰণে এতিয়া ধৰা গোটেই পুৰুষ জাতিকে কোৱা হয় কিন্তু মই সকলো পুৰুষকেই কোৱা নাই যিবিলাকৰ মানসিকতা এনেকুৱা যিসকলে কেৱল মহিলাৰ শৰীৰটোক ভাল পায় শৰীৰটো দেখিলে থাকিব নোৱাৰে ৰক্ত পিপাসু নহয় জানো সেই মহিলাগৰাকীৰ ওপৰত কেনেকৈ জঁপিয়াই পৰিলে কামোৰৰ দাগ দুখন ভৰি দুফালে তুমি অনুভৱ কৰিব পৰা নাই জানো কোনো ছোৱালী মা নাই নেকি আৰু সেইগৰাকী সেই একেবাৰে তোমাৰ গেং ৰেপটোত আন এগৰাকী মহিলাও যে জড়িত হৈ আছে এনেকুৱা এটা ঘটনা ৰহাত সেই কথাটো মানে গম নাপালে ৰাইজে দেউতাক ককায়েক আৰু ভায়েকে মিলি পেলাই তিনিজনে মিলি মাই গড কেতিয়া এইটো আৰু হ'ল 1.5 বছৰমান হ'ল অহাৰ ঘটনা এটা তোমাৰ হেৰি কৰিছে বটল সোমোৱাই দিছে এইবোৰ কথা ক'লে শিয়ৰি যায় এইবোৰ কথা ক'বলৈ সাহস নাথাকে এইবোৰ বস্তু যেতিয়া আমি সদায় দেখি থাকোঁ তেতিয়া যদি মনত খুব এটা উৎসাহত কাম কৰি থাকোঁ ক'ৰবাত ম্লান হৈ পৰোঁ সাহস নোহোৱা হৈ যায় এতিয়া মই মানে চব কি কথা কয় বিশ্বাস নহয় কিন্তু তো দেখিয়ে আছা প্ৰত্যেক দিনাই নতুন নতুন কথা নতুন ঘটনা কিয় হ'বলৈ পায় কোন দায়ী তাৰ কাৰণে এই যে মানুহে কয় যে ছোৱালীক শিক্ষিত কৰিব লাগে ছোৱালীক দেৰিকৈ ৰাতি আহিব দিব লাগে সোনকালে আহিব দিব লাগে কিন্তু ল'ৰাক কিন্তু ৰাতিলৈকে বাহিৰত থাকিব দিব লাগে ল'ৰাক বাহিৰত থাকিব দিব লাগে ল'ৰাই যি পিন্ধাওক কোনো কথা নাই ল'ৰাই গাড়ী চলাওক কথা নাই ছোৱালীয়ে গাড়ী চলালে কথা প্ৰত্যেকটো বস্তু আজিও একো নহয় দাদা দেৰিকৈ আহিলেও কথা নাই তই ইমান দেৰিলৈকে থাকিব নালাগে সেই ল'ৰা মানুহ
সেই ল'ৰা মানুহজনক যদি তাই আৰু সেই মাজত পাৰ্থক্যটো নাৰাখিলেহেঁতেন তেতিয়া এনেকুৱা নহয় আৰু আজিৰ নৱপ্ৰজন্ম মই এনেকৈ নকওঁ যে মাক দেউতাকৰ কাৰণে ল'ৰা ছোৱালী বেয়া হয় আজিকালি কিন্তু মাক দেউতাকৰ মতে বহু ল'ৰা ছোৱালীৰ নচলে কাৰণ সমাজখনে এনেকুৱা হৈ গৈছে কিবা ভয় লাগে জানা যে এনেকুৱা আজি মানে ঘৰুৱাভাৱে কথা পাতিছোঁ আৰু তোমাৰ লগত এনেকুৱা লাগে যে কোনফালে ঢাল খাইছে বাৰু কলৈ গৈ আছোঁ আমি কি হ'ব কাইলৈ পৰহিলে দেখোন একোৱে নোহোৱা হৈ যাব কোন ছোৱালী ছেফলি ওলাব পাৰিব সেই ল'ৰাজনে যিজন ল'ৰাই ধৰ্ষণ কৰিলে বা যি কেইজন ল'ৰাই ধৰ্ষণ কৰিলে কাইলৈ পৰহিলে তেওঁলোকৰ মহিলাগৰাকীৰ লগত যদি হয় তেওঁলোকৰ ভনীয়েকৰ লগত যদি হয় তেতিয়া কেনেকুৱা লাগিব মইতো এটা কথাই কওঁ এই আমি উই ৱান্ট জাষ্টিচ চিঞৰি থাকি লাভ নাই আমাক দোষীক শাস্তি দিব লাগে চিঞৰি থাকি লাভ নাই দোষীক শাস্তি যদি দিবই লাগে আনক লগালগ ফাঁচি দিয়ক আৰু কিহৰ কাৰণে ৰৈ থাকে কি চাই থাকে কিয় 4 বছৰ 5 বছৰৰ পিছত শাস্তি এটা দিয়া লগালগ হ'ব লাগে আৰু শাস্তি সেই ছোৱালীজনী এজনী ছোৱালী যদি আধা ঘণ্টাত ৰেপ হৈ পেলাই ছোৱালীগৰাকী জীৱন শেষ কৰি দিব পাৰে গতিকে সেই ৰক্ত পিপাসুটোক আকৌ কেলে ৰখি দিব লাগে 4 বছৰ 5 বছৰলৈ যদি প্ৰশাসনে একো কৰিব নোৱাৰে ৰাইজলৈ গতাই দিব লাগে যেনেকৈ তেওঁ অংগৰ এটা এটা কোমল অংগ শেষ কৰা হয় ঠিক তেনেদৰে তাহাঁতৰো আছে নহয় মইতো সেইটোৱে ক'ম সিহঁতকো শেষ কৰি দিব লাগে যেতিয়া আৰু এতিয়া কিয় ৰেপবোৰ বাঢ়িব ধৰিছে কিন্তু জানেই ন একো নহয় কি হ'ব আৰু মাৰ্ডাৰ কৰিব মানুহে ভয় নকৰে আজি তোমাক মাৰি পেলাব কি ন কাইলৈ টকা ঢালিব ওলাই আহিব সেয়াই পৃথিৱী প্ৰশাসন কিয় এনেকুৱা আৰু মই এটা কথা আজি কেইদিনমানৰ পৰা চাগে আপুনিও চাগে বস্তুটো ভাবি আছে আমাৰ ছ'চিয়েল মিডিয়াৰো কিন্তু কিছু কিছু প্ৰভাৱ আছে কিন্তু এই যে দিনক দিনে ৰেপ কেছবিলাক বাঢ়ি গৈছে 15-16 বছৰীয়া ল'ৰা সৰু ল'ৰা মেট্ৰিকো নিদিয়ে তেওঁলোকৰ হাতত যেতিয়া মোবাইল ফোনত ফেচবুক চলায় তাত আজিকালি বিভিন্ন ধৰণৰ ভিডিঅ' অপেন চাব পাৰি আগতে মানুহে লাজ কৰিছিলে এইবিলাক কথা ক'বও লাজ কৰে বাট আজি ফেমিলিৰ লগত বহিও মানে মাক দেউতাক আছে তেওঁ মনে মনে চাই থাকিব দেউতাকে এফালে চাই থাকিব কিবা বেলেগ মাকে বেলেগ চাই থাকিব মোবাইলটো এটা সামাজিক ব্যাধি হয় আৰু তাই দুটা বাৰ্ত এটা ভাল ইউজ কৰা ভাল হয় আজিতো আমি ভালকৈ কৰি আছোঁ মই কাম কৰি আছা মোবাইলৰ পৰাই তুমি খাই আছা চলি আছা তেনেকৈ ইঞ্জিনিয়াৰবোৰ তেনেকৈ চলি আছে কিন্তু মেক্সিমাম আজিকালি নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতী তেওঁলোকে সেই বেয়াটোহে লয় তুমি কিবা এটা ভাল বুজাবা তেওঁলোকে বুজি সেইটো নাচায় অমুকটো নকৰিবি সেইটো বেছিকৈ কৰিব অমুকটো নাচাবা সেইটো বেছিকৈ এইটো নাচাবা সেইটো বেছিকৈ চাব গতিকে সেইবোৰ এটা সামাজিক ব্যাধি ড্ৰাগ এডিক্ট হ'ব ধৰিছে যিমানেই এডিকশ্যন গাত থাকিব তেওঁলোকৰ সুস্থ মানুহ নহয় এজন এনি টাইম মদ খাই থকা মানুহ এজন সুস্থ হ'ব নোৱাৰে ড্ৰাগছ লৈ থকা মানুহ এজন সুস্থ হ'ব নোৱাৰে তেওঁকতো সেইবোৰ বস্তুৱে লাগিব নহয় জানো নিচা এটা আৰু যিসকল ধৰ্ষণকাৰী মই ভাবোঁ সেইটো এটা সিহঁতৰ নিচাটো গৈ 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 বেছিলে ব্যাপক হৈ যায় নোপোৱা হৈ যায় আৰু ইমান ফ্ৰীলি মই ভাবোঁ কিছুমান ক্ষেত্ৰত আজি তুমি কষ্ট কৰিছা ইউটিউবত এনেকৈ ভিডিঅ' কৰি পেলাই ভাল ভাল যিসকলে সমাজৰ হকে কাম কৰিছে সেই উপস্থাপন কৰাইছা তেওঁলোককো তুমি এটা প্লেটফৰ্ম দিছা কিন্তু ৰিলৰ ক্ষেত্ৰতো মই কওঁ মহিলাৰ ক্ষেত্ৰত হ'লেও কিছুমান কথা ক'ব লাগিব দে ৰিলছবোৰ ইমান সস্তীয়া হ'ব ধৰিছে আৰু আমাৰ অংগ পতংগবোৰ ইমান সস্তীয়া নহয় ন সেইটো কাৰণে যে এই যে প্ৰভাৱটো বেছি হৈছে কেলে বুজি পাইছেনে আজি তুমি ধুনীয়া তুমি এনেকেই ধুনীয়া মহিলা সদায় আৱৰতাত ধুনীয়া তাৰ কাৰণে মই এইটো কোৱা নাই যে কোনোবাই হাফ পেণ্ট এটা পিন্ধিছে বুলি বেয়া কিন্তু ৰিলছবোৰ তুমি চাবাচোন যি টি হ'ব ধৰিছে পৰ্ণ ভিডিঅ' মানুহে ডিৰেক্টলি চাব পাৰে একো প্ৰব্লেমেই নাই ফেচবুকত এভেইলেবল ইনষ্টাত এভেইলেবল প্ৰব্লেমেই নাই এতিয়া ইনষ্টাত কম্পিটিশ্যন হৈ গৈছে আমাৰ তিনিচুকীয়া আৰু মৰিগাঁও ছোৱালী দুগৰাকীৰ মাজতে তোমাৰ এই ভিডিঅ'জবোৰ বনাই পেলাই সেই ভিডিঅ' বনাই তেওঁলোকে নিজকে ভাইৰেল কৰে
গতিকে ব্যাধি এটাই নহয়, অকল ধৰ্ষণৰ ব্যাধি নহয়। আৰু মহিলাখিনি মই মাজতে বা কিছুমান এনেকুৱা আছে, চবেই নহয় দুই এটা আছে, তেওঁলোকে প্ৰথম একদম তেনেকুৱা ধৰণৰ অশ্লীল টাইপৰ ভিডিঅ' বনাই যেতিয়া ভাইৰেল হ'ব তেতিয়া ভাল ভিডিঅ' বনাব, কয় যে নাই এইটো আমি এনেই কৰিছিলোঁ, মই এনেকুৱাহে হয়। ক'ত থাকিল সেয়াই। সেইকাৰণে কৈছোঁ কেৱল পুৰুষো ইয়াৰ কাৰণে দোষী নহয়, মহিলাও ক'ৰবাত দুখ আছে, কিন্তু এই যিবোৰ প্ৰত্যেকটো ধৰ্ষণত কিন্তু মহিলা দোষী নহয়। আজি মৌমিতাৰ ক্ষেত্ৰত মই কেতিয়াও ক'ব নোৱাৰোঁ, ছোৱালীৰ ক্ষেত্ৰত ক'ব নোৱাৰোঁ, নিৰ্ভয়া তেনেকৈ বহুত ছোৱালী আছে, কিন্তু কিছুমান এই কথাটো মই ক'ম একচেপ্ট কৰিব লাগিব। আমি যিহেতুকে মহিলা, আমি মহিলাই মহিলাৰ হকে মাত মাতিম, যদিও আমি নিজক সতত ৰাখি মাত মাতিম। আজি তুমি যদি সৎ হৈ থাকিব নোৱাৰা, আনক কেনেকৈ সৎ পথ দেখুৱাবা? আজি ধৰ মই ইয়াতে কিবা এটা লেকচাৰ মানুহ তেনেকৈ ক'ব, আগৰ ইণ্টাৰভিউটো আপুনি যেতিয়া দিলে তাতেতো বহুত কিবা কিবি কমেণ্ট আহিছে ন, কমেণ্ট আহিছে, তেওঁলোকে সেই একেটাই কথা ক'ব যে কেৱল নাৰী হত্যা কিয়, পুৰুষসকল নাই নেকি? আমি পুৰুষসকলক এৰি আগবাঢ়িব খুজিছোঁ নেকি? আজি মই অকলে থাকোঁ, মোৰ মা দেউতা নাই, ঠিক আছে, অকলে আছোঁ, চলি আছোঁ, তাৰ কাৰণে কোনোবাই মোক দম দিব নেকি যে মই তোক চাই ল'ম? কোনে কোনো অধিকাৰ ৰাইট আছে? সেইটো এটা মেণ্টেল টৰ্চাৰ। সমাজখনে তেনেকুৱা হৈ সমাজখনে যদি আপুনি আগবাঢ়ি গৈছে আপোনাৰ ওপৰত চকুকাৰ নাই, কেনেকৈ যাব? ছোৱালী হয়, ছোৱালীৰ স্থান ক'ত? ঘৰত বহিব লাগিব, কাম কৰিব লাগিব। এগৰাকী ছোৱালী চাকৰি কৰিছে, তথাপিতো ঘৰত আহি কিন্তু কাম কৰিবই লাগিব, কিন্তু ল'ৰাজনে কৰিব জানো? নকৰে। তুমি ভাল পিন্ধিছা, ভাল খাইছা, কোনেও সহ্য কৰিব নোৱাৰে। মইতো বহুত পাইছোঁ মোৰ ক্ষেত্ৰত, মোৰ বান্ধৱীয়ে হওক বা চিনিয়ৰ বহুতক পাইছোঁ দেই। তুমি এতিয়া তোমাৰ লগৰ যিসকল বান্ধৱী বা অকণমান ওপৰত, তেওঁলোকক তুমি ভালেই পাবা। ধৰি লওক তোমাৰ বৰমা বয়সৰ, জেঠাই বয়সৰ, তেওঁলোকে আমাক দেখি হিংসা কৰে জানা। কাৰেক্ট, বহুত আছে এতিয়া। তেওঁলোক এনেকুৱা নহয় যে আমাকো আগবঢ়াই লৈ যাব। ধৰি লওক তেওঁতকৈ তুমি অলপ দেখনীয়া বা তেওঁতকৈ অকণমান বেছিকৈ জানা, তোমাক তালৈ নামাতে, কাৰণ তেওঁৰ পাব্লিচিটিটো কমি যাব। পাব্লিচিটি যোৱাৰ নিজৰ কৰ্ম, বহুতে তোমাৰ এনেকুৱা, আমি কৰ্ম কৰি আছোঁ, কৰ্ম কৰিলে একদিন আগবাঢ়ি যাম, নহয় জানো? কিন্তু এতিয়া তাৰমানে ইমান পাব্লিচিটি যোৱা, মোক পাব্লিচিটি লাগে, সেই পাব্লিচিটি বনাবৰ ল'বৰ কাৰণে ৰিলচ বনাব, ইটো কৰিব সিটো কৰিব, কিছুমানক মিছাই লাগে, কিন্তু সেই তাৰ হেৰিয়াত সঁচা মানুহবোৰো ৰৈ যায়। ইমান দিনে যে কষ্ট কৰিছে সেইবিলাকে সেই দিনটোৱে দেখিবলৈ নাপায়, এই দিনটোৱে দেখিবলৈ নাপায়। এতিয়া বা মই সুধিছোঁ, যিহেতু আপুনি আৰোহণ ফাউণ্ডেশ্যন বহুত ভাল ভাল কাম কৰি আছে, বহুত অনুষ্ঠান কৰে, বহুত মহিলাৰ লগত জড়িত হৈ আছে, তো সেইটো এটা বেলেগ চেপ্টাৰ। বাট যদি আপুনি ভৱিষ্যতে ৰাজনীতিত যায়, তেতিয়াহ'লে আপোনাৰ মেইন মটিভটো কি হ'ব? কি কৰিব মহিলাৰ হকে প্ৰথম কামটো? যদি মই ৰাজনীতিত যাওঁ, মহিলা মৰ্চাতে যাম, মহিলাৰ হকে কাম কৰিম। প্ৰথমতে চেষ্টা কৰিম আমাৰ মহিলাখিনিক একত্ৰিত কৰি কেনেকৈ তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ। প্ৰথমতে কৰ্মসংস্থাপনৰ পিছত এৱাৰনেছ, নিজৰ ছেফটি। প্ৰথম কথা নিজে নিজক সবল কৰিব লাগিব। ছেকেণ্ড, আমি নিজৰ ছেফটি নিজেই ল'ব লাগিব। ঘৰত যোনেই নাথাকক, ঘৰত যোনেই তোমাক যি কথা নকওঁ, নিজকে ছেফ কৰিব জানিব লাগিব। আৰু এই সমাজখনৰ পৰা এনেধৰণৰ ৰোগবোৰ, ব্যাধিবোৰ আমি আঁতৰাব লাগিব। বুজি পাইছা? তাৰ কাৰণে আমি এৱাৰনেছ কেম্প কৰিব লাগিব। মই যদি যাওঁ তেতিয়া বাৰু ভবা নাই বাৰু এনেকে সমাজ। মই ভাবোঁ আপোনালোকৰ নিচিনা মহিলা ৰাজনীতিত যাব লাগে, কিন্তু মই আগতে ক'লো নহয়, ৰাজনীতিত গৈনো কি হ'ব? মহিলা সদায় তলত থাকিব লাগিব, মহিলাক ওপৰত যাব নিদিয়ে, সেইটোতো আৰু চলিয়ে থাকিব। আৰু কাইলৈ যদি তুমি ওপৰৰ কথা নুশুনা, তাতেই খতম, শেষ। গতিকে মই ভাবোঁ দেই বা এতিয়া মোৰ যিটো মটিভ, মোৰ যিটো চিন্তাধাৰা, যে আমিতো ৰাজনীতিত যোৱাকেও কাম কৰিব পাৰোঁ। মই এগৰাকী সমাজ সেৱিকা হিচাপে নিজক কৈ ভাল পাওঁ, বুজিছা? সমাজৰ হকে কাম কৰি, মহিলাৰ হকে কাম কৰি, আৰু দিব্যাংগসকলৰ বাবে কাম কৰিয়ে মই ভাল পাওঁ। ৰাজনীতিত গ'লেহে যে আমি সমাজখন সংশোধন কৰিব পাৰিম। সংশোধন তুমি মই কৰিব নোৱাৰোঁ, কিন্তু ৰাজনীতিত যোৱাৰ পিছতেচোন চব বেলেগ হৈ যায় আকৌ। সেইবোৰ কথা নাপাতো ন।
ৰাজাঘৰৰ কথা নাপাতো আমি চব কথা পাতিব লাগে বা মানুহেতো বুজি পায় আজিকালি এনেই চব অমুক কৰিম তমুক কৰে এতিয়া আকৌ ৰাজনীতিতে চব উল্টাই হৈ যায় সেইটো কাৰণে মই ভাবো ৰাজনীতি এনে থাকি কাম কৰা ভাল আজি যদি মই ৰাজনীতিত যাওঁ ন কাইলৈ আজি যেনেকে তোমাক প্ৰমিছ কৰি যাম যে চেমিম কাইলৈ মই ইটো কৰিম সিটো কৰিম কিন্তু কেতিয়াবা ৰাজনীতিত গৈ ধৰা তোমাৰ সপোন বেলেগ আছিলে তুমি সমাজখন এইটো কৰিম সিটো কৰিম বুলি আহিছিলা নোৱাৰিবা তোমাৰ মতে কৰিব নোৱাৰিবা সেইটো আজি তুমি তোমাৰ ঠাইত থাকি কৰিব পাৰিবা কাইলৈ তালৈ গৈ নোৱাৰা আজিকালি দেশৰ পৰিস্থিতি এনেকুৱা হৈছে তুমি কলমে ধৰিব নোৱাৰা নহয় জানো জেলৰ ভাত খাবলৈ থাকিব লাগিব মই এনেকেই কাম কৰি থাকক মানুহে মৰম দিছে আৰু মৰম কৰিব হয়নে আশীৰ্বাদ পাওঁ যিসকলে ভাল পায় যাৰ কাৰণে বেয়া আৰু বেয়া আপুনি বেয়াটো পোৱা মানুহ থাকিব আমি যেতিয়া মৰি সেইদিনাখনে চবে একদম কান্দিব ভাল আছিল বা যেতিয়ালৈকে আমি জীয়াই আছো ন থাকিব এইটো বেয়া পোৱা মানুহৰ সংখ্যা বেছিহে থাকিব বাট মই ভাবো আপোনাক যি কেইজনে ভাল পায় সেই কেইজনৰ লগতে থাকক সেই কেইজনৰ লগতে কথা পাতি থাকক ভাল আৰু মই খুব ফিউ ফ্ৰেণ্ডছৰ মাজত থাকো সকলোৱে মোৰ বান্ধৱী কিন্তু কাৰো লগত মই বহুত বেছি ক্লজ নহয় মই নটিচ কৰিছো কিন্তু কাৰো লগত মই মনৰ কথাবোৰ নাপাতো কোনো দেখা নাই বহুত এনেকুৱা আছে যে অমুকত ফুৰিব গৈছো তমুকত ফুৰিব গৈছো ফটো আপোনাক কিন্তু মই তেনেকে কেতিয়াও দেখা নাই মই ছ'চিয়েল ৱৰ্ক কৰি ভাল পাওঁ ৰাতিপুৱা অফিচ যাওঁ স্কুলত ল'ৰা ছোৱালীখিনিৰ লগত একেলগে থাকি মানুহক দেখাই ভাল নাপাওঁ তুমি প্ৰথমতে মোক সুধিছিলা বা আপুনি ইণ্টাৰভিউত কিয় নাযায় মই দেখাই ভাল নাপাওঁ ঘৰত থাকি ভাল পাওঁ যিকণ সময় থাকোঁ নিজক সময় দিব লাগে তুমি নিজক কি জানানে আজি 4গৰাকীৰ মাজত যদি তুমি ভাল কথা এটা শিকিব পাৰিছা দেন থাকা কি তাত যদি কাৰোবাক সমালোচনা কৰি আছে তুমি তাতে নাথাকিবা সেইকণ সময় তুমি নিজক দিয়া নিজৰ সময় কিবা ভাল চিন্তা কৰা তেতিয়া তাৰ পৰা ইম্প্ৰুভ হ'ব পাৰিবা তো কোনোবাই কি খাইছে ঘৰত ভাত খাইছে মাছ খাইছে কি কাপোৰ পিন্ধিছে কোনটো ব্ৰেণ্ড পিন্ধিছে সেইবোৰত তুমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰা সঁচাকে দেই বা মানে বেলেগ আজি তাৰপিছত মই এটা কথা কওঁ আৰম্ভণিতে বাক কৈছোঁ বা মোৰ বৰ্তমান সময়ত মোৰ ইনস্পিৰেশ্যন কোন জানেনে কোন সময় ডক্টৰ সীমা বৰা সঁচা এগৰাকী মহিলা হিচাপে আপুনি যিখিনি কৰিলে মই আচলতে এই যে ইনস্পিৰেশ্যন বুলি কওঁ যাক দেখি আমি আৰু কাম কৰিব মন যায় ন আমি জীয়াই থকা মানুহখিনিকহে ল'ব লাগে মই ভাবোঁ দেই গুচি যোৱা নাই মই লগ পোৱা নাই তেওঁৰ বিষয়ে জানো পঢ়িছোঁ বাট চকুৰ আগত যিখিনি ডেভেলপ কৰিছে মই যে সেইখিনি আকৌ ল'ব নাই মই সীমা বাৰ নিচিনা হ'ব তেতিয়াহে মই চাগে ছাকচেছ বুলি মই নিজক ভাবিম আজি আপুনি কিমান কৰি আছে মই সপোনত দেখিছিলোঁ এদিন বাক গলা হ'ব মাজতে মই আজি সীমা বাক কেলে দেখিলোঁ মই নাই কোৱা দেখোন আজি ইণ্টাৰভিউত কম বুলি ভাবিছিলোঁ তেতিয়া মজাটো নাথাকে ন এতিয়া থাকি গ'ল ভিডিঅ'টো সেইকাৰণে অ'কে চ' বা বহুত বেছি ভাল লাগিলে আজি বহুত কথা পাতিলোঁ আৰু কি ক'ব এনেকুৱা এইটোৱে কওঁ মই নিৰ্ভয়া সোমালী বা মৌমিতা আৰু দ্বিতীয়জনী যাতে নোলায় সৃষ্টি নহয় বা জন্মও নহয় ক'ব পাৰোঁ কিন্তু নহয় বুলিও জানো তথাপিও আমি চেষ্টা কৰিব লাগিব প্ৰতিবাদ কৰিব লাগিব প্ৰতিবাদ তোমাৰ ভিতৰত কি আছে তুমি প্ৰতিবাদ নকৰিলেতো গম নাপায় কোনেও তোমাৰ ভিতৰত জুইকুৰা ভিতৰতে জ্বলি থাকিব গতিকে প্ৰতিবাদ কৰিব লাগিব আৰু আমি প্ৰত্যেকগৰাকী নাৰীয়ে তোমাকো কওঁ দেই ওলালে এতিয়া কটাৰীৰ লগত একদম মানে নিজক ছেভ কৰিব পৰা প্ৰটেকশ্যন একদম লৈ ফুৰিবা যোনে যি নকওঁ সেই দ্বিতীয়গৰাকী নিৰ্ভয়া আমি হ'বলৈ সাজু নহয় আৰু যিমান পাৰোঁ আমি চেষ্টা কৰিম নিজক বচাই ৰাখিবলৈ আৰু মই আমাৰ পুৰুষসকললৈও এটা অনুৰোধ কৰিম আপোনালোকে প্ৰত্যেকগৰাকী মহিলাকে নিজৰ ভণ্টি বুলি ভাবকচোন কাৰোবাতকৈ যদি আমি ডাঙৰ বা বুলি ভাবক নহয় জানো এনেকৈ সমাজখনৰ আৰু কথাবোৰ আপোনালোকে পাতক শ্বেয়াৰ কৰক যিসকল এনেকুৱা ৰোগী আছে সেই মানসিক ৰোগীবিলাকক ৰিহেবত থৈ দিয়ক নহয় জানো দৰকাৰ আছে জানো গতিকে মই প্ৰেছমিট এটা দিম অতি সোনকালে ইয়াৰ হয় তাতেও নহয় ক'ব যে প্ৰেছমিট দিলে শেষ হৈ নাযায় যদিও আমি যুঁজিব লাগিব মাত মাতিবই লাগিব আজি নিৰ্ভয়া ন্যায় নাপালেহেঁতেন যদি সকলো ওলাই নাহিলেহেঁতেন আজি ইমান ডাঙৰ ঘটনা এটাত তুমি মই এগৰাকী নাৰী হৈ যদি মাত নামাতো তেতিয়াহ'লে আমাৰ নাৰী হোৱাৰ কোনো অৰ্থহে নাই আমি সমাজৰ হৈ কাম কৰাৰ একো অৰ্থই নাই নহয় জানো মাত মাতিব পৰা সত্তাকণ থাকিব লাগিব আৰু
সকলোকে এটাই মোৰ অনুৰোধ কৰজোৰে আপোনালোকে ছোৱালীক নিজৰ মাতৃ ভগ্নী বুলি ভাবিব এগৰাকী ফুল কোমল ফুল সেই ফুল পাহি মৰমত ৰাখিলে ফুলিব নহয়নে ফুলি ঘৰখনতে সুগন্ধি বিলাব গতিকে প্ৰত্যেকগৰাকী ছোৱালীক যদি নিজৰ ঘৰৰ ফুলৰ লগত তুলনা কৰে তেতিয়া হয়তো এনেকুৱা কাণ্ডবোৰ নহব কিন্তু কম এনেকুৱা কাণ্ডত ক'ব লগাটো একো নাথাকে নিজে ম্লান হৈ পৰো দ্বিতীয়গৰাকী মমিতাৰ আৰু জন্ম নহওক ঠিক আছে সকলো দৰ্শকে চাগে গম পাইছে আজি যিখিনি কথা পাতিলো সকলোৱে বুজিছে আৰু মহিলা বুলি নহয় বহুত পুৰুষেও চাই আছে ভিডিঅ'টো সকলোকে কওঁ যে আমি ছোৱালী হয় আমিওতো মানুহ ন জীয়াব বিচাৰো আমি জীয়াই থাকিব বিচাৰিছো গতিকে এনেকুৱা মৰম আৰু শ্ৰদ্ধাৰ মাজেৰে জীয়াব বিচাৰো অকণমান আৰু প্ৰত্যেকৰে ঘৰত নিশ্চয় ভণ্টি আছে মা আছে ভণ্টিটো নকম মা আছে কাৰণে আপোনালোকে জীৱনটো পাইছে এবাৰ নিজৰ মাৰ কথা ভাবিবচোন তেতিয়া আপোনালোকৰ অনুভৱ হ'ব হয়নে আৰু আজিকালি অভিভাৱক সকলোকে এটা কথা ক'ব লাগে প্ৰত্যেক এটা কথাই কয় যে ছোৱালীক মানে সোনকালে ঘৰত আহিব দিব লাগে দেৰিকৈ থাকিব ছোৱালী দেৰিকৈ থাকিলে একো নহয় বাট ল'ৰাক সোনকালে ঘৰত সোমাব দিব লাগে ঠিক তেতিয়াহে মানুহৰ এই যিটো আমি যে সজাগ তেতিয়াহে হ'ব হয়নে সেইটোৱে কথা আৰু আজি আপোনাৰ ইয়াত আহি কেনেকুৱা লাগিল তোমাৰ এলাগি মোৰ সদায় ভাল লাগে ইমান মৰম লগা ভণ্টি এজনী তাইকে হাঁহি গ্ৰেট কৰে আৰু সেই হাঁহিটো তোমাৰ একো নাথাকিলেও এই হাঁহিটোৱে কিন্তু এটা ডাঙৰ তুমি আনক দিয়া উপহাৰ এই হাঁহিটোৰে যি গ্ৰেট কৰা এই হাঁহিটো যাতে সদায় তোমাৰ মুখত এনেকৈ থাকক আৰু নিজক সদায় সবল কৰি ৰাখিবা থেংক ইউ আৰু এনেকেই যেতিয়া মোৰ পিছফালে সাহস দিয়া মানুহ থাকে আৰু মোক কি লাগে হয়নে আৰু মই যেনেকুৱা এগৰাকী বা পাইছোঁ মই সদায় গ্ৰেটফুল আপোনাৰ ওচৰতো গ্ৰেটফুল এনেকৈ ছাপোৰ্ট কৰাৰ কাৰণে সদায় থাকিব মোৰ ছাপোৰ্ট সদায় থাকিব মই যেতিয়ালৈকে থাকোঁ সদায় তোমাৰ লগত থাকিব থেংক ইউ আকৌ আহিছোঁ আমি নতুন টপিক লৈ পেলাই আপোনালোকে বাক দেখি থাকিব মোৰ চেনেলত হয় নাই খুব সোনকালে আকৌ আৰু যদি আপোনালোকে সুস্থ হৈ উঠিছোঁ এবাৰ ধুনীয়া হৈ আহিব আৰু অ'কে চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এনেকৈ মোক মৰম দি যাব আৰু বাকো মৰম কৰিব আশীৰ্বাদ কৰিব বা যাতে আৰু ভাল কাম সমাজৰ হকে আৰু খুব সোনকালে যাতে সুস্থ হৈ উঠে সবল হৈ উঠে আজিলৈ আহিছোঁ বা থেংক ইউ ছ' মাছ নমস্কাৰ